কমলপুৰত কংগ্ৰেছৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ শাসকীয় বিজেপি দলৰ সমান্তৰালকৈ বিৰোধী দল কংগ্ৰেছ দলেও যথেষ্ট তৎপৰ হোৱা দেখিবলৈ পোৱা গৈছে কমলপুৰত কমলপুৰ সমষ্টিৰ 119 নম্বৰ মুক্তাপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী খনীন্দ্ৰ ডেকাৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয় কাৰ্যালয় উদ্বোধন কৰে কংগ্ৰেছ দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক মতলবুদ্দিন আহমেদ এই অনুষ্ঠানত প্ৰবীণ কংগ্ৰেছী অম্বিকাপদ গোস্বামী বিহদিয়া ব্লক কংগ্ৰেছৰ সভাপতি সতীশ শৰ্মাকে ধৰি পঞ্চায়তৰ যথেষ্ট সংখ্যক নেতাকৰ্মী উপস্থিত থকা পৰিলক্ষিত হয় মই মুক্তপুৰ জিপিৰ পৰাই মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু আঞ্চলিক সদস্য হয় ইয়াত তাৰমানে বহুতৰ মোৰ তাৰমানে আশা আছে গাঁওখন উন্নত উজ্জ্বল ভৱিষ্যত কৰিবৰ কাৰণে আৰু ৰাইজৰ বহুত সঁহাৰি পাইছোঁ আৰু ৰাইজেই মোক উঠাই দিছে ৰাইজৰ হকে মই যুঁজিম আৰু তাৰ মাজতে মোক বহুত বিজেপি কৰ্মীয়ে মোক যিটো তাৰমানে মোক ফোনৰ দ্বাৰা হাৰেছমেণ্ট কৰিছে যে কি লাগে ক বোলো মোক ৰাইজখন লাগে তোক 10 লাখ লাগে 5 লাখ লাগে 20 লাখ লাগে ক তই আমাৰ মাজত আহি যা বোলো সেইটো হ'ব নোৱাৰে মই ৰাইজ এৰি কেতিয়াও যাব নোৱাৰোঁ ৰাইজে মোক উঠাইছে ৰাইজৰ হকে যুঁজিছোঁ ৰাইজৰ হকে আগবাঢ়ি যাম আৰু বহুতো তেনেকুৱা ফোন আহি আছে শেষত আৰু মই কৈছোঁ যে মোক আৰু এইবিলাকৰ ক্ষেত্ৰত ডিষ্টাৰ্ব নিদিবা কাৰণ মই যিহেতু উঠিছোঁ মই ৰাইজৰ ভাল চিন্তা কৰি উঠিছোঁ মই কাৰো গোলাম নহয় গোলাম হৈ পেলাই মই আগবাঢ়িব অহা নাই মই নিজে সিদ্ধান্ত লৈছোঁ ৰাইজৰ সিদ্ধান্তই মোৰ সিদ্ধান্ত সেই সিদ্ধান্তত মই নিজৰ গাঁও পঞ্চায়তৰ উজ্জ্বল উন্নয়নমূলক কাম কৰিম বুলি মই থিয় দিছোঁ আৰু এইখিনিয়ে মোৰ আমাৰ আজি 119 নম্বৰ মুক্তাপুৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য খনীন্দ্ৰ ডেকাৰ আমাৰ ঘৰত যিটো কাৰ্যালয় আমাৰ বনালে এই কাৰ্যালয়টো আমি উদ্বোধন কৰিলোঁ আৰু অঞ্চলৰ যিখিনি ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আপোনালোকে দেখা পাইছে সকলোৱে আগ্ৰহেৰে বাট চাই আছে খনীন্দ্ৰ ডেকাক পিপুল ভোটত জয় কৰাৰ কাৰণে গতিকে আপোনালোকে ইয়াৰ সাক্ষী হৈ থাকিল গতিকে আপোনালোকক হাৰ্মে ধন্যবাদ জনাইছোঁ আমাৰ উদ্দেশ্য এটাই আমাৰ মুক্তাপুৰ গাঁও পঞ্চায়তখনে নহয় কমলপুৰ সমষ্টিত যিখিনি আমাৰ এতিয়া সদস্য আছে আৰু সেই সদস্যখিনিক লৈ চাই আমাৰ গাঁও পঞ্চায়তৰ আমাৰ আঞ্চলিক সদস্য বা আমাৰ গাঁও মেম্বাৰ যি ইলেকশ্যন খেলিছে তেখেতসকলে আমি সকলোকে উঠাই লৈ যোৱাৰ কাৰণে আমাৰ ইচ্ছা আমাৰ দুৰ্ভাগ্য এটাই কিছু জেগাত আমি নিশ্চয় নিজৰ মুখখন বন্ধ কৰি ৰাখিব লগা বাধ্য হৈছোঁ এইকাৰণে কেইবাটাও জেগাত আমাৰ 4টা ZPC তাৰে 2টাতো তেখেতসকলে কিনা বেচা কৰিছে কি ধৰণে কিনা বেচা কৰিছে সকলোৱে আপোনালোকে গম পায় আৰু এইজন আজি কেণ্ডিডেট মোৰ সন্মুখত খাৰা আছে তেখেতৰ মুখেদি শুনক তেখেতকো 5 লাখ 10 লাখ যি লাগে তেখেতকো কৈছে তেখেতৰ মুখেদি শুনি লওক কৈ দিয়া কোনে দিম বুলি কৈছে গতিকে এতিয়া বিজেপি দলৰে মানুহবিলাক আহি তেখেতসকলক ভীতিগ্ৰস্ত কৰিছে ফোনেদি কয় মানুহ আহে আৰু প্ৰত্যেকজনকে আমাৰ ইয়াত জাজিকোনাৰ 2জন লৈ গ'ল 2জন সদস্য লৈ গ'ল দুইজন আমাৰ সভাপতি ডাঙৰীয়া কৈ গ'ল গতিকে আৰু জিলা পৰিষদৰ যি 2জন লৈ গ'ল সেইটোতো গম পাইছে আৰু 2জনৰ কিবা ভুল হোৱা বুলি আমি গম পাই আছোঁ নাজানো কি হৈছে নে সেইটো মেকিঙে আছিলে নাজানো আমি কি হৈছে কি হোৱা নাই যিয়ে নহওক আমি আমাৰ যিখিনি কেণ্ডিডেট আছে এইবাৰ পঞ্চায়ত নিৰ্বাচনত সেইখিনিক আমি 100% উঠাই লৈ যোৱাৰ কাৰণে বা জয় কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি কষ্ট কৰি আছোঁ বাইহাটা চাৰিআলিৰ পৰা দুলাল ডেকাৰ ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম